মানে মোর ল'ৰাটো গুজৰাট গেছিল কামানি কৰবা কাম পুৰা 1.5 মাস কাম করছে করিয়া তাই 15 তারিখতে ঘৰত আহিবা ধরছে তে সারা রাস্তাটো ভালে আইছে আহিয়া হিবার মানে হাওড়া ব্রিজ পাল 20 তারিখত 20 তারিখতে হাওড়া ব্রিজ আহিয়া 5টা বাজে নামছে নামিয়া হিবার মানে ট্রেন চেঞ্জ করব 6টা বাজে টিকেট লইছে লইয়া তাই ট্রেনত উঠিছে উঠিয়া হিবার মোক ফোন করছে মা মই আর কি 6টা বাজাত ট্রেনত যাম আর কি তো মই হিবার কইছং বাবা তই যে উঠছা ট্রেনত কোন ট্রেনত উঠছা তাই কইছে যে মই গুৱাহাটী এছপিতে উঠছং আর কি মই নিউ বঙাইগাঁও যে নামিম কালি রাতিপুৱাই 9টা বাজায় নিউ বঙাইগাঁও পাম হিবার মই কলং যে ঠিক আছে হিবার মোক কি কইছে মা আমার ভোক লাগছে মই ভাত খাম দে বাবা খাই ল হিবার মোক ফোন করবি হিবার তো ফোন নকরে আর আধা ঘন্টার পিছত মই নিজে ফোন করলু ফোন করার পিছত মোবাইলটা সুইচ অফ আজি লাগি সুইচ অফ তার নিখোঁজ মানে খবর সবর নাই আর বিকাশ বর্মন গুজরাট কিবা কয় বেড়াবল অকলে নহয় গেছে তার লগতে বহুত মানুষ গেছে উমি আছে ওই নিজে একলা আইছে ও লোক নাই থানাত জানাইছ কিন্তু উমি তো গুরুত্ব নিদিল যোৱা পৰহি এই মাতৃগৰাকী যাৰ পুত্ৰ আজি কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছে এই মাতৃগৰাকীয়ে যোৱা পৰহি আমাৰ ঘৰত গৈছিল তো ঘৰত যোৱাৰ পিছত তেওঁ গোটেইখিনি কথা তেওঁ মোক জনালে অৱগত কৰিলে তাৰপিছত মই মাতৃগৰাকীৰ তেওঁৰ জ্যেষ্ঠ পুত্ৰ আজি মাতৃগৰাকীয়ে মানুহৰ ঘৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছে অতিকে দুখীয়া অতিকে দৰিদ্ৰ পৰিয়াল যাৰ কাৰণে নেকি তেওঁৰ পুত্ৰই আৰ্থিক দুৰৱস্থাৰ কাৰণে তেওঁ বাহিৰলৈ কাম কৰিবলৈ যাবলগীয়া হৈছিল আৰু তাত কাম কৰি ঘৰৰ অসুবিধা হোৱাত তেওঁ গুজৰাটৰ পৰা ঘৰলৈ আহি থকা সময়ত তেওঁ মাছ ৰাস্তাত আমাৰ হাওড়া ষ্টেচনত তেওঁ মাতৃৰ লগত শেষবাৰৰ বাবে কথা হৈছিল আৰু মাতৃক জনাইছিল যে মা মই ট্ৰেইনত উঠিলোঁ মই ভাত খাম এতিয়া অলপ পিছত কথা পাতিম তো সেই কথাই শেষ কথা আৰু তাৰপিছত তাৰ লগত কোনো যোগাযোগ হোৱা নাই তেতিয়াৰ পৰা মোবাইল চুইচ অফ আজি প্ৰায় 7 দিনতকৈও অধিক হ'ল তো মই বঙাইগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাম যে তেওঁলোকে যাতে এই ঘটনাটো বা এই যি মাতৃহাৰা তেওঁ আজি কেইবাদিনো ধৰি কান্দি আছে তেওঁৰ নিজৰ বুকুৰ কুটুম তেওঁৰ ল'ৰা আজি হেৰুৱাইছে তো এইখিনি যাতে অলপ গুৰুত্ব সহকাৰে লৈ তেওঁ যাতে তেওঁলোকৰ প্ৰশাসনে যাতে ব্যৱস্থা গ্ৰহণ কৰে